নমস্কাৰ বন্ধুসকল আমাৰ পেজলৈ আপোনালোক সকলোকে পোনপ্ৰথমতে সুস্বাগতম বন্ধুসকল আজি মই আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ ষ্টাৰ সেন্ড কৰিব বা আপোনালোকে কেনেকৈ ষ্টাৰ পাৰচেজ কৰিব আপোনালোকে ষ্টাৰ কেনেকৈ বেলেগৰ ভিডিঅ'ত ষ্টাৰ দিব আৰু কেনেকৈ আপোনালোকে ডিসকাউন্টত ষ্টাৰবোৰ কিনিব পাৰিব তাৰ বিষয়ে আজি মই ভিডিঅ'টোত দেখুৱাম আৰু অলপ মোৰ মোবাইল স্ক্ৰীন আপোনালোকে প্ৰফাইলটো ওপেন কৰাৰ পাছত আপোনালোকৰ প্ৰফাইল ড্যাশবৰ্ডত এনেকুৱা ধৰণৰ আপোনাৰ ভিডিঅ' আহি যাব আপোনালোকে যিকোনো ভিডিঅ' এটা সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে কমেন্ট বক্সত যাব কমেন্টত যোৱাৰ পাছত আপোনালোকে চাও পাইছে সাইডৰ কৰ্নাৰত আপোনাৰ ষ্টাৰ এটা দিয়া আছে আৰু যদি আপোনালোকে ষ্টাৰটো নাহে আপোনালোকে এসটি বুলি লিখিব এসটি লিখাৰ পাছত আপোনালোকে ষ্টাৰ মাৰ্কটো আহি যাব আহাৰ পাছত তাত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখিব পাইছে বিভিন্ন ধৰণৰ ষ্টাৰ ইয়াত গুছি হৈছে 1 টকাৰ পৰা ধৰি আপোনালোকৰ 10 টকা 100 টকা 200 টকা লৈকে আপোনালোকে ষ্টাৰ ইয়াত পাই যাব গতিকে আপোনালোকে যিটো ষ্টাৰ কিন পাৰচেজ কৰিব বিচাৰে সেই ষ্টাৰটো আপোনালোকে ক্লিক কৰিব মই এতিয়া আপোনালোকক দেখুৱাম যে মই প্ৰথম যিটো ষ্টাৰ আছে 1 টকাৰ সেই ষ্টাৰটো আপোনালোকক কিনি দেখুৱাম তাত ক্লিক কৰিম ক্লিক কৰাৰ পাছত ইয়াত দেখিব পাইছে কেইবাটা অপচন এটা আহি গৈছে 18টা ষ্টাৰ কিনিলে 35 টকা এনেকে 55টা কিনিলে 100 টকা ইয়াত প্ৰথম অপচনটোত আপোনালোকৰ 19টা ষ্টাৰ লগত 10টা ষ্টাৰ ফ্ৰী দি আছে গতিকে 30 টকা দি পেলাই মই সেই ষ্টাৰটোত ক্লিক কৰি লম ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইন্টাৰফেস আহিব আপোনালোকে আহাৰ পাছত ইয়াত চাও পাইছে এটা ডিসকাউন্ট দি আছে মোক 20 টকাৰ ডিসকাউন্ট অৰ্থাৎ এই এপ্লাই সাইডৰ বাটনটোত মই ক্লিক কৰি দিলে ইয়াত মই 20 টকাটো ক্লিক কৰি পেলাই এপ্লাই কুপনটো কৰিব পাৰিম তাৰপিছত আপোনালোকে ইয়াত জিপিআইটো আপোনালোকে সিলেক্ট কৰি ল'ব বা অনলাইন যদি পেটিএম ফোনপে আছে এইটো সিলেক্ট কৰি ল'ব তলৰ অপচনটোত সিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে এইটো এপ্লাই কৰি দিব ওপৰত চাই 10 টকা হৈ গ'ল তলত বাই অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে গুগল পেটো খুন খাব আৰু খুল কৰাৰ পাছত আপোনালোকে গুগল পে আপোনালোকৰ পিন দি পেলাই আপোনালোকে পে কৰি দিব পে কৰি দিয়াৰ পাছত অটোমেটিক আপোনালোকৰ পেজটো এনেকুৱা আহি যাব পাছত আপোনালোকে নট নাউত ক্লিক কৰি দিব নট নাউত আপোনালোকে ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা অপচন আকৌ দেখাবলৈ পাব দেখিলে পোৱাৰ পাছত সাইডে চাবলৈ পাইছে আপোনালোকে কৰ্নাৰত ইয়াত ষ্টাৰ 29টা হৈ গ'ল মই 29টা ষ্টাৰ পাৰচেজ কৰিলো পাৰচেজ কৰাৰ পাছত এটা মই কমেন্টত গলো আকৌ কমেন্টত যোৱাৰ পাছত আপোনালোকে চাও পাইছে ইয়াত এসটি বুলি লিখিছিল ষ্টাৰটো আহি গ'ল এটা মই ষ্টাৰটোৰ ক্লিক কৰি দিলো ক্লিক কৰি দিয়াৰ পাছত এই এৰো চিনটোত মই ক্লিক কৰি দিলো ক্লিক কৰি দিয়াৰ পাছত এই ষ্টাৰটো সেন্ড হৈ গ'ল গতিকে আপোনালোকে এনেকৈ যিকোনো যাৰ ভিডিঅ' আপোনালোকক ভাল লাগে সেই ভাল লগা ভিডিঅ'টোত আপোনালোকে ষ্টাৰ সেন্ড কৰিব পাৰিব আৰু ষ্টাৰ এনেকৈ আপোনালোকে পাৰচেজও কৰিব পাৰিব গতিকে যদি আপোনালোকৰ এই ভিডিঅ'টো পছন্দ ভাল লাগিছে তে আপোনাৰ লাইক এটা কৰি দিব আৰু কমেন্টত জনাব কিবা অসুবিধা পালে তাৰ পিছত আহিলে আমাৰ যে যিবোৰ ভিডিঅ'ত উইকলি চ্যালেঞ্জ দিয়ে সেই উইকলি চ্যালেঞ্জৰ কথা ক'বলৈ গৈ আছো মোৰ ড্যাশবৰ্ডটো প্ৰফেশনাল ড্যাশবৰ্ড এনেকুৱা ধৰণে আছে তাৰপিছত আপোনালোকৰ সেই কমপ্লিট বুলি অপচনটো আছে তাত মই ক্লিক কৰিলো হোমত গৈ পেলাই প্ৰফেশনাল ড্যাশবৰ্ডৰ তাৰপিছত ক্লিক কৰাৰ পাছত তাত আপোনালোকে চাবলৈ পাব আপোনালোকৰ উইকলি চ্যালেঞ্জ কিনি মোৰ উইকলি চ্যালেঞ্জৰ তলত এটা আপোনালোকে চাও পাইছে ইয়াত দেখা আছে উইকলি চ্যালেঞ্জটো কমপ্লিট হৈ আছে তাৰ তলত যেতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব এইফালে সাইডত ক্লিক কৰাৰ পাছত তলত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পাছত আৰু এটা চ্যালেঞ্জ ইয়াত থাকে ষ্টাৰ এডভান্স চ্যালেঞ্জ এই চ্যালেঞ্জটো আপোনালোকে কমপ্লিট কৰিলে আপোনালোকৰ এংগেজমেন্টটো বাঢ়িব বা এই চ্যালেঞ্জটো মোৰো কমপ্লিট হলে এংগেজমেন্টটো মোৰো বাঢ়িব এটা 19% আৰু এংগেজমেন্টটো বাঢ়িবলৈ বাকি আছে ইয়াত সকলোখিনি ঠিক হৈ গ'ল মানে ইয়াত সকলোখিনি মই কমপ্লিট কৰিলো মাত্ৰ এতিয়া মোৰ আছে ৰিসিভ এটলিষ্ট 100 ষ্টাৰ দিস উইক এইটো মই কমপ্লিট কৰিলে মোৰ এই চ্যালেঞ্জটো কমপ্লিট হৈ যাব আৰু মই ষ্টাৰ এচিভমেন্ট বেজটো পাই যাম গতিকে আৰু মোৰ 3টা ষ্টাৰ পাইছো ইতিমধ্যে আৰু 97টা ষ্টাৰ লাগে যদি ভিডিঅ'টো ভাল পালে আপোনালোকে ফলো কৰি দিব লাইক কৰিব